কেতিয়াবা আমি ভাগৰি পৰোঁ তেতিয়া আমি ভগৱানক কওঁ হে ভগৱান মোৰ জীৱনত কিয় এনেকুৱা হৈছে কিয় মোৰ জীৱনত ভবা মতে একো কামবোৰ হোৱা নাই কিন্তু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে আচলতে আমি যেনে কৰ্ম কৰোঁ তেনে ফল পাওঁ বেয়া কৰ্ম কৰাৰ আগতে আমি কেতিয়াও ভাবি নাচাওঁ ইয়াৰ পৰিণাম কি হ'ব পাৰে বুলি ইয়াৰ ফল কি হ'ব পাৰে বুলি যদি আমি ভাল কৰ্ম কৰিছোঁ তাৰ প্ৰতিফল পোৱা নাই তেতিয়াহ'লে দুখ কৰিব নালাগে চিন্তা কৰিব নালাগে ভগৱানে আমাৰ পৰীক্ষা লৈ আছে বুলি ভাবি ল'ৰা ছোৱালীক আমি যেনেকুৱা শিকাওঁ সিহঁতে তেনেকুৱা শিকে নহয় নে এইফালে চাওকচোন ল'ৰাটোক কেইদিনমান আগতে মই কৈছিলোঁ মা দেউতাৰ ভৰি চুব লাগে বুলি আৰু সি আহি পিনি আকৌ আজি মোৰ ভৰি চুইছে কেতিয়াবা পাহৰি যায় একচুৱেলি কৰি থকা নাই যে সেইকাৰণে আৰু ৰাতিপুৱা আজি মই তাৰ এটা হোমৱৰ্ক কৰোৱা আছিলে সেইটো কৰিম বুলি ভাবি পিনি সোনকালে উঠিছিলোঁ কিন্তু সেইটো কৰা নহ'লগৈ সিও সোনকালে উঠি পিনি পূৰা এক্টিভ হৈ গ'ল আৰু তাৰ আগত যে স্কুলৰ এক্টিভিটিছবিলাক একো কৰিব নোৱাৰি যিখিনি তাক হোমৱৰ্ক কৰিব দিয়ে সেইখিনি কৰিব পাৰি বাৰু বহুত কষ্ট হয় লিখিব দিয়াখিনি ট্ৰেছ কৰিব দিয়াখিনি নকৰে বহুত মানে ফুচলাই কৰাবলগীয়া হয় আৰু যিটো কৰিব দিছে সেইটো আমি নিজে কৰিব লাগিব তো ইয়াৰ আগত একেবাৰে কৰিব নোৱাৰি আৰু চাকচোন ইয়াত মই ব্ৰেকফাষ্ট বনাব আহিলোঁ সি কি কৰি আছে আহি পিনি স্লেটত বহি আছে অকলশৰীয়া মাতৃ এগৰাকীৰ কাৰণে ল'ৰা ছোৱালী ডাঙৰ কৰাটো কিমান কষ্ট কেৱল সেই মাতৃগৰাকীহে গম পায় এইফালে দেখিছে নহয় স্লেটত আহি পিনি সি বহি লৈছে আৰু কিমান কি যে নকৰে আপোনালোকক মই নেদেখাওঁৱেই তাৰ আগত মোৰ বেছিকৈ ভিডিঅ' কৰা নহয় তো এইফালে মই ব্ৰেকফাষ্ট বনাই আছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে কমেণ্ট